যোৱাকালি নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত এখন সভা অনুষ্ঠিত হৈছিল, যিখন সভাত এই সোনিয়া গান্ধী তথা গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰয়াত পিতৃ তৰুণ গগৈ ডাঙৰীয়াৰ বান্ধৱী সৈয়দা হামিদাই অসমীয়া মানুহক দানৱ ৰূপে চিহ্নিত কৰিলে। ই অত্যন্ত গৰিহণাযোগ্য আৰু তাক তীব্ৰ গৰিহণা দিছো। যেতিয়া অসমীয়া মানুহে অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া পূৰ্ববংগীয় মিয়া মুছলমানসকলে অসমত অনায়াসে প্ৰৱেশ কৰিব পাৰিছিল। অনায়াসে প্ৰৱেশ কৰি চৰকাৰী ভূমি দখল কৰি লৈছিল, বনাঞ্চল তথা পিজিআৰ ভিজিআৰ তেওঁলোকে দখল কৰি অনায়াসে দখল কৰিছিল। তেতিয়া এই সৈয়দা হামিদৰ মতে অসমীয়া মানুহ দেৱতা আছিল। কিন্তু যেতিয়া অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইসকল পূৰ্ববংগীয় মিয়া মুছলমানে দখল কৰি থকা বনাঞ্চল জনাঞ্চল আৰু চৰকাৰী ভূমিৰ বনাঞ্চল তথা চৰকাৰী ভূমিৰ পৰা যেতিয়া তেওঁলোকক উচ্ছেদ আৰম্ভ কৰিলে, যেতিয়া বাংলাদেশৰ পৰা পূৰ্ববংগীয় মুছলমান অসমৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা সোমাব নোৱাৰা হ'ল, সোমালেই গ্ৰেপ্তাৰ কৰি পুছবেক কৰা হ'ল, তেতিয়া অসমৰ মানুহ এই সৈয়দা হামিদৰ বাবে এক দানৱ হৈ পৰিল। গতিকে তেওঁলোকে এই সৈয়দা হামিদৰ দৰে ব্যক্তিয়ে যি কংগ্ৰেছৰ বন্ধু, এই সকলো ব্যক্তিয়ে অসমৰ সমস্যাক কেৱল মাত্ৰ পূৰ্ববংগীয় মুছলমানৰ চশমাৰে চাব বিচাৰে। গতিকে তাক আমি তীব্ৰ গৰিহণা দিছো। একে সময়তে আৰু এটা কথা আমাৰ সন্দেহ, যোৱা কিছুদিন ধৰি অসমত এটা গ্ৰুপে অসমৰ সেই অঞ্চলবিলাক যিবিলাক অঞ্চলত পূৰ্ববংগীয় মুছলমানৰ বসতি স্থল ধুবুৰী, গোৱালপাৰা, বৰপেটা, মংগলদৈ, এই অঞ্চলবিলাকত তেওঁলোকে পৰিভ্ৰমণ কৰি আছে। সৈয়দা হামিদ, জৱাহৰ চিৰকাৰ, ৱাজেদ হাবিবুল্লাহ, হৰ্ষমন্দা, ফুজাব হাছিন আদি ব্যক্তিয়ে এই অঞ্চলবিলাকত জনসাধাৰণৰ লগত তেওঁলোকে কথা বতৰা পাতিছে, তেওঁলোকৰ লগত মত বিনিময় কৰি আছে। আৰু এই সকল লোকক লজিষ্টিক সাপোৰ্ট কৰিছে, তেওঁলোকক সহযোগিতা কৰাৰ আমি খবৰ পাইছো যুৱ কংগ্ৰেছৰ একাংশ যুৱ কংগ্ৰেছী। আৰু আমাৰ সন্দেহ, এই সকল লোকে সেই যি পূৰ্ববংগীয় মুছলমানৰ সেই অঞ্চলবিলাকত যি জেইছে মহম্মদৰ দৰে ইছলামিক উগ্ৰপন্থী সংগঠনৰ পটভূমি নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে হয়তো অসমলৈ আহিছে আৰু অসমৰ এই অঞ্চলসমূহত তেওঁলোকে পৰিভ্ৰমণ কৰিছে। আপোনালোকে সকলোৱে জানে, যেতিয়া বাংলাদেশত যেতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰ আৰম্ভ হ'ল, তেতিয়া সেই সন্ত্ৰাসবাদী জেইছে মহম্মদৰ কাম কাজ অধিক ক্ষিপ্ৰতাৰে তৎপৰতাৰে আৰম্ভ হ'ল। আৰু এই জেইছে মহম্মদৰ যি উত্তৰ পূৰ্বাঞ্চলৰ তেওঁলোকৰ সংগঠন, উগ্ৰপন্থী সংগঠন আনসাৰ বাংলা গোট, এই আনসাৰ বাংলা গোট যোৱা কিছুদিনৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত অত্যন্ত তৎপৰ হৈছে। গতিকে তাৰ প্ৰমাণ অসম আৰক্ষীয়ে যোৱা সময়ছোৱাত ৬০জনকৈ অধিক এই আনসাৰ বাংলা গোটৰ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি সন্দেহ প্ৰকাশ কৰিছিল যে এই যি ইছলামিক উগ্ৰপন্থীৰ যি গতিবিধি তথা এই সকল লোকৰ এই সময়ত অসমত যি তেওঁলোকৰ পৰিভ্ৰমণ, এই পৰিভ্ৰমণৰ মাজত এটা সম্পৰ্ক আছে। আৰু আমি সন্দেহ কৰো যে তেওঁলোকে অসমত আনসাৰ বাংলা গোটৰ যি এক্টিভিটিজ, তাৰ এই এক্টিভিটিজ বঢ়াবৰ কাৰণে তেওঁলোকৰ সমৰ্থন যাতে অসমত বৃদ্ধি পায়, তাৰ কাৰণে এই পূৰ্ববংগীয় মুছলমানৰ অঞ্চলসমূহ তেওঁলোকে ঘূৰা ফুৰা কৰিছে। আৰু তেওঁলোকক অসমত যিসকল লোকে সমৰ্থন আগবঢ়াইছে, অজিত ভূঞা ডাঙৰীয়া, হীৰেন গোহাঁই ডাঙৰীয়া, পৰেশ মালাকাৰ আদি কৰি যিসকল লোকে সমৰ্থন আগবঢ়াইছে, তেওঁলোকক মঞ্চ তৈয়াৰ কৰি দিছে, এই সকল লোককো অসমৰ মানুহে চিনাক্ত কৰিব লাগিব। আৰু এই অজিত ভূঞা ডাঙৰীয়াৰ যি সমৰ্থক, যি বন্ধু, যি অজিত ভূঞা ডাঙৰীয়াৰ যি এলায়েন্সত থকা কংগ্ৰেছ অজাপ আৰু ৰাইজৰ দলকো অসমৰ জনসাধাৰণে চিনাক্ত কৰিব লাগিব আৰু তেওঁলোককো চকু দিব লাগিব। কাৰণ এইসকলে কেৱল মাত্ৰ পূৰ্ববংগীয় মুছলমানৰ চশমাৰে অসমৰ সমস্যাসমূহ তেওঁলোকে দৃষ্টি নিক্ষেপ কৰে, সমস্যাসমূহ চায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।